ইণ্ডিয়াই ভূটানক ৬-১ গলত পৰাস্ত কৰে এখন ফ্ৰেণ্ডলি ফুটবল মেটছত। হয়, ৬-১ গলত। শুনিবলৈ নিশ্চয় ভাল লাগিছে নহয় জানো? ৬-১ গলত ইণ্ডিয়াই পৰাস্ত কৰিছে কোনোবা এটা টীমক, কোনোবা এটা দলক। তো সেয়া লাগিলে ভূটানেই হওক। এই মেচখন আচলতে ১৮ নৱেম্বৰত যি বাংলাদেশৰ লগত মেচ আছে, AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ, আৰু বাংলাদেশত অনুষ্ঠিত হ'ব এই মেচখন। সেইখন মেচ, তো সেইখন মেচৰ প্ৰস্তুতি মেচ বুলি ক'ব লাগিব, যি ভূটানৰ লগত মেচখন খেলিলে ইণ্ডিয়াই। তো ভূটানৰ লগত যিখন মেচ অনুষ্ঠিত হৈ গ'ল, এই মেচখনৰ বিষয়ে বৰ বেছি ক'ব পৰা নাযাব, কাৰণ এই মেচখন ক'তো টেলিকাষ্ট হোৱা নাছিলে, ক্ল'জ মেচ আছিলে। একদম ক'তো টেলিকাষ্ট যিহেতু হোৱা নাছিলে, সেইকাৰণে এই মেচখনৰ বিষয়ে বৰ বিশেষ জনাও নাই। তথাপিও কিন্তু ছ'চিয়েল মিডিয়াত যিখিনি জানিব পাৰিছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি জানিব পাৰিছোঁ, তো ৬-১ গলত পৰাস্ত কৰিছে ইণ্ডিয়াই ভূটানৰ টীমটোক। আৰু ক'বলৈ গ'লে ৰায়ন উইলিয়ামছৰ প্ৰভাৱ বুলি ক'ব লাগিব। ৰায়ন উইলিয়ামছ খেলিছে এই মেচখনত। কিছুদিন আগত ৰায়ন উইলিয়ামছে ইণ্ডিয়া টীমত জইন কৰিছে। ইণ্ডিয়াৰ পাছপৰ্ট লৈ ইণ্ডিয়ান নেশ্যনেল টীমৰ এগৰাকী সদস্য হ'ল বৰ্তমান ৰায়ন উইলিয়ামছ। আৰু প্ৰথমখন মেচ ৰায়ন উইলিয়ামছৰ ইণ্ডিয়াৰ হৈ ভূটানৰ এগেইনষ্টত খেলিছে ৰায়ন উইলিয়ামছে। আৰু এগৰাকী ৰায়ন উইলিয়ামছৰে প্ৰভাৱ বুলি ক'ব লাগিব। এগৰাকী ৰায়ন উইলিয়ামছে যদি ইমানখিনি প্ৰভাৱ পেলাব পাৰে, তেতিয়াহ'লে আৰু শুনি আছোঁ ৩-৪ গৰাকীমান খেলুৱৈ আনিব চেষ্টা কৰিছে ইণ্ডিয়াই। তো সেইখিনি কিমান দূৰ সম্ভৱ হয়গৈ সেইটো ক'ব নোৱাৰোঁ। তথাপিও যদি এগৰাকী ৰায়ন উইলিয়ামছে ইমানখিনি প্ৰভাৱ পেলাব পাৰে, হয়, যদিও এইটো টিম ৱৰ্ক হয়, ৬-১ গলত পৰাস্ত যি ভূটানক কৰিলে, এইটো টিম ৱৰ্ক হয়, অকল ৰায়ন উইলিয়ামছে কৰা নাই, গোটেই টিমটোৱে কৰিছে। ৰায়ন উইলিয়ামছৰ বিষয়ে আমিতো ভালদৰে জানো, কিয়নো ৰায়ন উইলিয়ামছ এগৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈ হয়। ইণ্ডিয়াৰ পাছপৰ্ট লৈ ইণ্ডিয়ান নেশ্যনেল টীমত জইন কৰিছে, আৰু বেংগালুৰু FC হৈ খেলি থাকে। ISLত দেখা পাই থাকোঁ বেংগালুৰু FC হৈ খেলা ৰায়ন উইলিয়ামছক। গতিকে ৰায়ন উইলিয়ামছক ভালদৰে জানো আমি, কি ধৰণৰ খেলুৱৈ হয়, কিমান ভাল খেলুৱৈ হয়। তো এতিয়া কথা হ'ল, প্ৰস্তুতি মেচত ৬ গলত ভূটানক পৰাস্ত কৰিলে। এতিয়া ১৮ নৱেম্বৰ তাৰিখে যিখন বাংলাদেশৰ লগত মেচ আছে, AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ, আৰু এই মেচখন বাংলাদেশে জয়লাভ কৰিলেও একচুৱেলি বাংলাদেশৰ কোনো লাভ নহয়, আৰু ইণ্ডিয়াই জয়লাভ কৰিলেও কোনো লাভ নহয়। মানে আগলৈ যোৱাৰ কোনো চান্স নাই। তথাপিও কোনো এটা টিমেতো পৰাস্ত হ'ব কেতিয়াও নিবিচাৰিব। আৰু বাংলাদেশত মেচখন যিহেতু অনুষ্ঠিত হ'ব, বাংলাদেশত গোটেই দৰ্শকে ভৰি পৰিব ফিল্ডত, এইটো জানিব পৰা গৈছে। তো বাংলাদেশেও কোনো কাৰণতে এই মেচখনত পৰাস্ত হ'ব নিবিচাৰে, আৰু ইণ্ডিয়াও এইখন মেচত পৰাস্ত হ'ব নিবিচাৰে। আৰু ইয়াৰ আগতেও এখন মেচ বাংলাদেশৰ AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ, বাংলাদেশ আৰু ইণ্ডিয়াৰ মেচ অনুষ্ঠিত হৈ গৈছিল, আৰু সেই মেচখন ড্ৰ হৈছিল, ইণ্ডিয়াত অনুষ্ঠিত হৈছিল এই মেচখন। তো এইখন মেচত যিকোনো টিম দুটাৰ ভিতৰত জয়লাভ কৰিব চেষ্টা কৰিবই, কাৰণ কোনো এটা টিমে পইণ্টছ টেবলৰ একেবাৰে শেষত থাকিব নিবিচাৰিব। আৰু এই মেচখনত যোনে হাৰে, সেই টিমটো কিন্তু পইণ্টছ টেবলৰ শেষত থাকিবগৈ তাৰপিছত, কাৰণ এখনহে মেচ বাকী ৰ'ব AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচৰ। ভূটানৰ লগত মেচখনটো আমি চাব নোৱাৰিলোঁ। ভূটানৰ লগত মেচখন যিহেতু টেলিকাষ্ট হোৱা নাছিল, ৰায়ন উইলিয়ামছে যদিও খেলিছিল, আমি দেখা নাপালোঁ প্ৰথমবাৰৰ বাবে। যিহেতু ইণ্ডিয়ান টীমত খেলিছে ৰায়ন উইলিয়ামছে, তো ইণ্ডিয়ান টীমটো কেনেধৰণৰ ইফেক্ট পৰিছে, কেনেধৰণৰ প্ৰভাৱ পৰিছে গোটেই টিমটোৰ ওপৰতো, সেইটোতো আমি চাব নোৱাৰিলোঁ। কিন্তু বাংলাদেশৰ লগত যিখন মেচ আছে, সেইখন মেচত আমি প্ৰথমবাৰৰ বাবে চাবলৈ পাম ৰায়ন উইলিয়ামছক ইণ্ডিয়া টীমৰ হৈ খেলা। আমি বেংগালুৰু FC হৈ খেলা দেখিবলৈ পাইছোঁ, কিন্তু ইণ্ডিয়া টীমৰ হৈ খেলা প্ৰথমবাৰ দেখিবলৈ পাম। তো সেইখন খেলৰ বাবে এক্সাইটমেণ্টটো নিশ্চয় থাকিবই। লগতে বাকী কেইগৰাকী খেলুৱৈ যি বাংলাদেশৰ বিৰুদ্ধে মেচখনত চিলেকশ্যন হৈছে, সেই কেইগৰাকী ইণ্ডিয়ান খেলুৱৈ কি ধৰণৰনো খেলে এই মেচখনত, সেইটো চাবলগীয়া বিষয় হ'ব। তো এক্সাইটমেণ্ট নিশ্চয় আছে মেচখনৰ বাবে। যদিও কোনো এটা টিমে জয়লাভ কৰিলে আগলৈ যোৱাৰ কোনো চান্স নাই, তথাপিও কিন্তু মেচখনত যিহেতু কোনো এটা টিমে হাৰিব নিবিচাৰিব, আৰু নিশ্চয়কৈ এই মেচখন চাই খুবেই ভাল লাগিব। অধিক আগ্ৰহেৰে বাট চাই ৰৈছোঁ এই মেচখনৰ বাবে। নিশ্চয়কৈ সেই মেচখনৰ শেষত ভিডিঅ' লৈ আহিম, সেই মেচখনৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক, আৰু লাইক শ্বেয়াৰ কৰিব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।